এভৰিৱান ওয়েলকাম টু ইকুহিপাৰ সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমি আমাৰ যেটো টপ 50 কোৱেশ্চনৰ সিৰিজ আছিল যেটো পাঁচটা ক্লাছত কমপ্লিট কৰাৰ প্ল্যান আছিল সেই 5 দিনৰ আজি আমাৰ 3 নম্বৰটো ক্লাছ হ'ব আৰু স্টাৰ্ট কৰিছো ক্লাছটো বেছি টাইম ওয়েষ্ট নকৰাকৈ একদম স্টাৰ্টিংতে যদি সিলেবাসখনৰ ফালে চোৱা যায় আমি এই সিলেবাসখনৰ অলৰেডি 4টা চেপ্টাৰ কমপ্লিট কৰিছোই নাম্বাৰ সিস্টেম এলচিএম এণ্ড এইচচিএফ টাইম এণ্ড ওয়াৰ্ক পাইপলাইন সিস্টেম এটা আজিৰ ক্লাছটোত এভাৰেজ আৰু পাৰ্সেন্টেজ খতম হ'ব দেন আমি প্ৰফিট এণ্ড লছ এদিন কৰিম ঠিক আছে আজি 3 নম্বৰ ক্লাছ 4 নম্বৰ ক্লাছটোত হ'ব প্ৰফিট এণ্ড লছ আৰু একদম শেষৰ ক্লাছটোত আমি আলোচনা কৰিম গোটেইখিনি ৰিজনিঙত বেছি টাইম নালাগে ৰিজনিঙৰ কোৱেশ্চনৰ লেভেলো যদি চোৱা যায় ইমান বেছি টাফ লেভেলৰ কোৱেশ্চন নাহে তো ৰিজনিং আমি গোটেইখিনিৰে ইম্পৰ্টেন্ট কোৱেশ্চন গোটেইখিনি এটা ক্লাছতে কমপ্লিট কৰিব পাৰিম তো আজি আমাৰ মেইন গোল থাকিব এভাৰেজ আৰু পাৰ্সেন্টেজ অহাকালি বা নেক্সট যেতিয়া ক্লাছ আপলোড হ'ব হেতু আহিব প্ৰফিট এণ্ড লছ এণ্ড টাইম স্পিড এণ্ড ডিসটেন্স আৰু লাষ্টৰ ক্লাছটোত আমি ৰিজনিং খতম কৰি আমি এক্সামটো দিবলৈ যাম ওকে তাৰ আগতে মই আৰু এটা ভাল খবৰ সকলোকে জনাই দিও তোমালোকৰ কাৰণে অলৰেডি এটা ফ্ৰী ওপেন মক টেষ্ট ইয়াতে ডিজাইন কৰা হৈছে আমাৰ ইকুইবেটৰ ফালৰ পৰা তো যদি কোনোবাই এটেন্ড কৰিব বিচৰা নহয় একচুয়ালি মইতো এডভাইস কৰো যিমান কেইজনে যদি কোনোবাই বিটিআৰ ৰিজনৰ মানে এক্সাম দি নাই সাপোজ বেলেগ কিবা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা তোমালোকে এবাৰ এটেন্ড কৰা সকলোৱে এবাৰ নিজকে টেষ্ট কৰাত কি যায় যেটোকে কমপ্লিটলি ফ্ৰী ওপেন মক টেষ্ট হয় ঠিক আছে সকলোৰে কাৰণে ফ্ৰী হয় যদি তোমালোকে কোনোবা এজন এনেকুৱা ষ্টুডেন্ট আছা যে বিটিআৰ ৰিজনৰে হয় বা বেলেগ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা এবাৰ এইটো এপ্লাই কৰা নহল বা হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সামটোৰ কাৰণে এপ্লাই কৰিছিলা বা লগতে যদি বেলেগ কিবা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা তোমালোকে এবাৰ এক্সামটো দিওতে একো প্ৰবলেম না তোমাৰ নহয় ইভেন্টুয়ালি তোমালোকে নিজে ফিল কৰিবা যে কিমানখিনি প্ৰিপাৰেচন হৈ আছে বা কিমানখিনি আৰু পঢ়িব লগা আছে যদি কিবা ডিটেইলছ লাগে যদি কিবা বুজি পোৱাৰ অসুবিধা লাগে কেনেকৈ মক টেষ্টটো এটেন্ড কৰিম যি কোনো ধৰণৰ ডাউটছ যদি আছে কাৰোবাৰ মাইন্ডত তেতিয়া হলে এটা কন্টাক্ট নাম্বাৰ আহি আছে ন স্ক্ৰিনত তো কন্টাক্ট নাম্বাৰত এবাৰ ফোন কৰি পেলাই ডাউট বিলাক ক্লিয়াৰ কৰি ললে হয় তো স্টাৰ্ট কৰিছো একদম প্ৰথম কোৱেশ্চন আছে এইটো ইয়াতে আমাক কৈছে এভাৰেজ স্যালাৰি অফ এমপ্লয়িজ এ বি ইজ 6000 এ আৰু বি ৰ আমাক এভাৰেজ স্যালাৰি দিয়া আছে সো এভাৰেজ চেপ্টাৰটোৰ যদি আমি কোৱেশ্চনৰ ফালে যাও এভাৰেজ চেপ্টাৰটো সকলকৈ মেইন বা ইম্পৰ্টেন্ট বস্তুটো হৈছে ফৰ্মুলা আৰু ইয়াতে ফৰ্মুলা কোনটো আহিব ফৰ্মুলা আহিব এভাৰেজ ইকুৱেল কি আছিল ফৰ্মুলা সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা ঠিক আছে সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা এটো আছিল এভাৰেজৰ ফৰ্মুলা অৰ্থাৎ যিকোনো এটা কোৱেশ্চনত যদি তোমালোকক এভাৰেজ দিয়া থাকে তেতিয়া হলে মই সেই সংখ্যা কেইটাৰ যোগফলটো সদায় উলিয়াব পাৰো তো ইয়াতে আমাক কৈছে এ আৰু বি দুজন মানুহ আছে ইহতৰ দৰমহাৰ যোগফল দৰমহাৰ এভাৰেজ এইটো দৰমহাৰ এভাৰেজ যদি দিয়া আছে এ আৰু বি ৰ দৰমহাৰ যোগফলটো আমি উলিয়াব নোৱাৰিম নে নিশ্চয় পাৰিম তো এ আৰু বি ৰ দৰমহা হৈ যাব 12000 টকা হয়নে আমি এভাৰেজটো কেতিয়াবা এনেকৈ ধৰি লব পাৰো যে এভাৰেজ হৈছে এটা এনেকুৱা সংখ্যা যেটো আমি দুজনৰ লগত থকা পইচাৰ পৰিমাণ বুলি ধৰি লব পাৰো মানে এ আৰু বি ৰ এভাৰেজ দিয়া আছে ন 6000 মানে আমি এনেকৈ ভাবিম যে এ ৰ লগতো 6000 টকা আছে বি ৰ লগতো 6000 মানে টোটেলত কিমান টকা হল 12000 হল তো তেনেকৈ আমি 12000 বুলি কৈ দিলো ঠিক তেনেদৰে কৈছে while the average salary of B and C was is ₹7000 তো B আৰু C ৰ কিমান বি আৰু চি ৰ যদি কও 7000 মানে এনেকুৱা ভাবি লব পাৰো যে বি ৰ লগতো 7000 টকা আছে চি ৰ লগতো 7000 তো কিমান হল টোটেল 14000 হৈ গল তাৰ পাছত আমাক কি কৈছে and the average salary of A and C A আৰু C ৰ কিমান A আৰু C ৰ যদি এভাৰেজ স্যালাৰিৰ কথা কও ইয়াতে আমাক কৈছে 8000 মানে এইটো হৈ যাব আমাৰ 16000 ঠিক আছে তো ফাইনালি আমি গম পাই গলো যে এভাৰেজ স্যালাৰি কেনেকৈ ক্যালকুলেট কৰে এভাৰেজৰ পৰা সাম কেনেকৈ উলিয়ায় তো আমি গোটেই কেইজন মানুহৰ যোগফলটো উলাই ললো এটা নেক্সট যদি চাও নেক্সট কিবা হিন্ট দিয়া আছে নে ইয়াতে এনে কৈছে হোৱাট ইজ দ্য মান্থলি স্যালাৰি অফ বি এটা আমাক বি ৰ ইয়াতে মান্থলি স্যালাৰি উলিয়াব দিছে যদি তোমালোকে মন কৰা ন যোৱাকালি আমি টাইম এণ্ড ওয়াৰ্ক কৰিছিলো যি সকলে ক্লাছ বিলাক কন্টিনিউয়াস কৰি আছে সিহঁতৰ কাৰণে মই কৈ আছো টাইম এণ্ড ওয়াৰ্কত আমাক যেতিয়া এ বি বি চি চি এ এনেকুৱা ধৰণৰ যেতিয়া দিছিলে আমি কি কৰিছিলো এই গোটেইখিনি যোগ কৰিছিলো যোগ কৰিলে কি ওলাব এ দুটা আছে বি দুটা আছে চি দুটা আছে আমাৰ এনেকুৱা এটা ইকুৱেশন বনিছিলে নে 2 হোল ইনটু a প্লাস b প্লাস c বনিছিলে সমান কি আহিছিলে এই গোটেইখিনিৰ যোগফল এফিচিয়েন্সি এটাৰ যোগফল তো ইয়াতেও আমি এইখিনি কাম কৰিব নোৱাৰিম জানো নিশ্চয় পাৰিম তো আমি যদি গোটেইখিনি যোগ কৰো আমি পাই যাম এইটো ইকুৱেশন আৰু এইখিনি যোগ কৰিলে কিমান হ'ব 16000 আৰু 14000 যোগ কৰিলে 20000 30000 40000 42000 তো 42000 আহি গল আমাৰ হিয়তৰ যোগফল এই গোটেইখিনি যোগ কৰিছো মই ধৰি লৈছো এইখিনি এফিচিয়েন্সিৰ নিচিনা হ'ব যেনেকৈ টাইম এণ্ড ওয়াৰ্কৰ ক্যালকুলেশন আছিল অলমোস্ট সিমিলার লেভেলত মই ক্যালকুলেশন খিনি কৰিলো আৰু ইয়াৰে পৰা আমি পাই যাম a প্লাস b প্লাস c কিমান আহিব 21000 মানে a b c তিনিওৰে লগ হৈ পেলাই স্যালাৰি কিমান 21000 টকা এটা আমাক কোৱেশ্চন কৰিছে যে b ৰ মান্থলি স্যালাৰি কিমান তো b ৰ দৰমহা উলিয়াবলৈ আমি a আৰু c দৰমহাটো ইয়াৰে পৰা বিয়োগ কৰিব লাগে এটা ইয়াতে মন কৰিলে দেখিবা a আৰু c দৰমহা কিমান a আৰু c দৰমহা লগ হৈ পেলাই 16000 টকা মানে 21000 টকাৰ পৰা a আৰু c দৰমহাটো গুচাই দিয়া
এতিয়া 16,000 এটা যদি ইয়াতে বিয়োগ কৰি দিও তো কাৰেক্ট আনসাৰ কিমান আহিব 5,000 টকা মানে বিৰ দৰমহা কিমান 5,000 টকা কোৱেশ্চনটো টান লাগিছে জানো একোটো টান লগা নাই চোৱা তো সেই কাৰণে মেথছৰ একচুয়ালি আমাৰ যিকোনো বস্তু আমি শিকিছো এনেকুৱা নহয় যে অকল সেই চেপ্টাৰটোত ইউজ হ'ব বেলেগ চেপ্টাৰটো ইউজ হয় যেনেকৈ আমি টাইম এণ্ড ওয়াৰ্কৰ এই ক্যালকুলেশন টেকনিকটো ইয়াতে লগাই দিলু নে নাই ইয়াতে যদি তোমালোকে আৰু অলপ এডভান্স লেভেলত কৰিব বিচাৰিলাহেঁতেন তে সেইটোও কৰিব পাৰিলাহেঁতেন তোমালোকে ডাইৰেক্টলি এইটো যোগ কৰি 2 ৰে হৰণ কৰিব পাৰিলাহেঁতেন এইটো লাইনো লিখিব নালাগে কাৰণ আমি টাইম এণ্ড ওয়াৰ্কৰ সেইখিনিয়ে কৰো আমি যেতিয়া এ বি বি চি চি এনেকুৱা দিয়া থাকে আমি এফিচিয়েন্সি কেইটা যোগ কৰি ডাইৰেক্টলি 2 ৰে হৰণ কৰো আমি ইয়াতে এনেকুৱা ইকুৱেশন লিখিবলৈ নাযাওঁ হয়নে ওকে স্টাৰ্ট কৰিছো নেক্সট কুৱেশনৰ হৈতে এইটো কুৱেশন ইয়াতে কি কৈছে the average age of a mother father and their child 5 years ago was 35 years okay আমাক কৈছে মাক দেউতাক মাক okay আমাক কি কৈছে মাক দেউতাক আৰু সিহঁতৰ শিশু তোৰ 5 বছৰ আগত বয়সৰ এভাৰেজ আছিল এইটো চাবা দেই এইটো এই কুৱেশন বিলাক বহুতে টান পায় কিন্তু একচুয়ালি এই কুৱেশনে একো মানে এনেকুৱা নাই যে কিবা অদ্ভুত বস্তু আছে কিবা তোমালোকে আজিলৈকে দেখা নাই তেনেকুৱা একো নাই গোটেইখিনি ফেমিলিয়াৰ যদি মই কওঁ যে আজি মোৰ বয়স 30 বছৰ তেতিয়াহলে আজিৰ পৰা 5 বছৰ আগত কি হ'ব 25 ইয়াৰ্স হয় আজি যদি মোৰ 30 ইয়াৰ্স হয় আজিৰ পৰা 5 বছৰ আগত কি হ'ব 25 ইয়াৰ্স আজিৰ পৰা 5 বছৰ পিছত কি হ'ব যদি আজি মোৰ 30 ইয়াৰ্স হয় আজিৰ পৰা 5 বছৰ পিছত কি হ'ব 35 ইয়াৰ্স তো তেনেকুৱা ধৰণৰে কথা ইয়াতে কৈ আছে যদি 5 বছৰ আগত যদি মাক দেউতাক আৰু পুতেকৰ শিশুটোৰ বয়সৰ যদি এভাৰেজ 35 হয় তেতিয়াহলে বৰ্তমান কি হ'ব বৰ্তমান 5 বছৰ বাঢ়ি যাব ন এতিয়া কথাটো হ'ল কি 5 বছৰ বাঢ়িলে অকল চোৱা দেই মই এতিয়া এনেকৈ ধৰি ল'ব পাৰো নে অকমান আগত মই কৈয়ে আছিলো যে আমাক যেতিয়া এভাৰেজ এটা দিয়া থাকে ন আমি সেইটোকে সিহঁতৰ বয়স বুলি ধৰিব পাৰো আমি এনেকৈ ক'ব পাৰো যে মাকৰ বয়স 35 ইয়াৰ্স দেউতাকৰ বয়স 35 ইয়াৰ্স আৰু শিশুটোৰ বয়স 35 বছৰ নহয় এইটো কিন্তু এনেকৈ ধৰি ল'ব পাৰি আমাক যিটো এভাৰেজ দিয়া আছে সেইটো আমি গোটেইকেইটাৰ বয়স বুলি ধৰি ল'ব পাৰো এতিয়া মাদাৰ ফাদাৰ আৰু চাইল্ড ইহঁত তিনিওটাৰ বয়স 35 বছৰ 35 বছৰ কিন্তু এইটো বৰ্তমানৰ নহয় এইটো হৈছে 5 বছৰ আগৰ এই যিটো 35 ইয়াৰ্স আছে ন এইটো আজি নহয় 5 বছৰ আগৰ তো 5 বছৰ আগৰ মানে এইটো 5 ইয়াৰ্স এগো বুলি কৈছে ন 5 বছৰ আগৰ এইটো আছিল বৰ্তমান কি হ'ব যদি 5 বছৰ আগৰ এইটো তো বৰ্তমান হ'ব 5 বছৰ এটা যোগ হ'ব ন মাকৰ বয়স বাঢ়িব দেউতাকৰ বয়স বাঢ়িব পুতেকৰ বয়স বাঢ়িব মানে আলটিমেটলি কিমান কিমান হ'ল 40 40 40 তো আমি ক'ব পাৰিম যে বৰ্তমান মাক দেউতাক আৰু শিশুটোৰ বয়সৰ যোগফল হৈছে 120 বুজি পালানে আশা কৰো ক্লিয়াৰ নেক্সট কি কৈছে ইয়াতে and that of the father and child 7 years ago was 30 years আমাক কৈছে 7 বছৰ আগত দেউতাকৰ বয়স আছিল কিমান 30 বছৰ আৰু পুতেকৰ কিমান 30 বছৰ কাৰণ এইটো এভাৰেজ ন এইটো এভাৰেজ আমাক এভাৰেজ দিয়া থাকিলে আমি সিহঁতৰ বয়স বুলি ধৰি ল'ব পাৰো আমাক কৈছে 7 বছৰ আগত দেউতাক আৰু পুতেকৰ এভাৰেজ কিমান আছিল 30 ইয়াৰ্স মানে আমি ক'ব পাৰিম যে দেউতাকৰ বয়স 7 বছৰ আগত আছিল 30 পুতেকৰ বয়স আছিল 30 এতিয়া 7 বছৰ আগত হে এইটো বৰ্তমান কিমান হ'ব বৰ্তমান 7 বছৰ এটা যোগ হ'ব ঠিক আছে আৰু এটা 7 বছৰ যোগ হ'ব মানে দেউতাক আৰু পুতেকৰ বয়স কিমান হৈ গ'ল বৰ্তমান বয়স সেইটো কোৱা তো বৰ্তমান বয়স হ'ব দেউতাক আৰু পুতেকৰ ফাদাৰ আৰু চাইল্ড ইহঁতৰ হ'ব 37 বছৰ 37 আৰু 37 হ'ব 37 আৰু 37 হ'ব আমাৰ 74 মানে দেউতাক আৰু শিশুটোৰ বৰ্তমান বয়সৰ যোগফল হৈছে 74 মই বৰ্তমান ইয়াতে ওলাইছো মই আগৰ বয়সৰ কথা ইয়াতে কুৱেশনত পঢ়িছো কনভাৰ্ট কৰি কৰি মই প্ৰেজেন্ট এজৰ সিহঁতৰ যোগফল ওলাই দিলো আমাক এটা কুৱেশন কি কৰিছে হোৱাট ইজ দ্য প্ৰেজেন্ট এজ অফ দ্য মাদাৰ তো মাকৰ বৰ্তমান বয়স সুধিছে তো মাকৰ যদি বৰ্তমান বয়স উলিয়াব লাগে চোৱা এইটো হৈছে সিহঁতৰ তিনিওজনৰ বৰ্তমান বয়সৰ যোগফল এইটো হৈছে দেউতাক আৰু শিশুটোৰ বৰ্তমান বয়সৰ যোগফল যদি আমি মাকৰ উলিয়াব লাগে দেউতাক আৰু শিশুৰ বয়সটো যদি ইয়াৰ পৰা বিয়োগ কৰি দিও এনসাৰ ওলাব নে নাই ওলাব ইয়াতে মাদাৰ ফাদাৰ আৰু চাইল্ড তিনিওটাৰ আছে তাৰ পৰা যদি ফাদাৰ আৰু চাইল্ডৰ বয়সটো বিয়োগ কৰি দিও এনসাৰ লগে লগে ওলাব ইয়েস তো কারেক্ট এনসার হৈ যাব মাদাৰৰ এজ কিমান হৈ যাব এৰে চোৱা যদি 120 ৰ পৰা 70 বিয়োগ কৰি দিও 50 থাকিব 50 ৰ পৰা 4 গলে 46 থাকিব আমাৰ কারেক্ট এনসার অৰ্থাৎ মাকৰ বৰ্তমান বয়স হৈছে 46 ইয়াৰ্স আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ চোৱা কুৱেশন বিলাক তেতিয়ালৈকে টান যেতিয়ালৈকে তোমালোকে অকমান ৰিয়েলিষ্টিক হ'বলৈ নোযোৱা যদি তোমালোকে কুৱেশন বিলাক ডাইৰেক্টলি অলপমান টান বুলি ভাবি থকা যদি তোমালোকে অলপমান ঘৰুৱা থিংকিঙত গুচি নোযোৱা তেতিয়ালৈকে তোমালোকে কুৱেশন বিলাক টানেই পাই যাবা এতিয়া এইটো কুৱেশনত যদি চোৱা যায় মাত্ৰ মই দুটা লাইন কৰিলো এই দুটা লাইন 3 নম্বৰ লাইনত এনসাৰ আহিল বাকি ইয়াতে যিখিনি কৰিছো না এইখিনি আমাৰ আন্ডাৰষ্টেণ্ডিং যে যেতিয়া 5 বছৰ আগত বুলি কৈছে মানে 5 বছৰ আগত বয়স কম হ'ব ন
যেতিয়া 7 বছৰ আগত বুলি কৈছে বয়স কম হ'ব তো বৰ্তমান বয়স কি হ'ব বেছি হ'ব বৰ্তমান বয়সৰ কাৰণে কি কৰিব লাগিব 7 বছৰটা যোগ কৰিব লাগিব সেইখিনিয়ে কথা লগতে তোমালোকে এটা এডিশনালি এটা লাইন মনত ৰাখিব লাগে যে কোনোবা মানুহৰ যদি আমাৰ এভাৰেজ দিয়া থাকে ন সেই এভাৰেজটোকে আমি সিহঁতৰ মানে বয়স হওক ওজন হওক আমি সেইটো ধৰি ল'ব পাৰো যেনেকৈ ইয়াৰে আগৰ কুৱেশ্যনটো মই দেখাই দিছিলো আগৰ কুৱেশ্যনটো আমি কৈছিলো মই এ আৰু বিৰ দৰমহা 6000 বুলি আমি ধৰিব পাৰো যে এৰ দৰমহা 6000 বিৰ 6000 টোটেলত কিমান হ'ব 12000 হৈ গ'ল ঠিক তেনেদৰে যেতিয়া আমাক কৈছে বি আৰু চিৰ 7000 মানে মই বিৰ 7000 বুলি কম চিৰ 7000 বুলি কম তেতিয়াহে টোটেল কি হ'ব 14000 হ'ব তো এনেকৈ আমি ধৰি ল'ব পাৰো যাতে আমাৰ এক্সামত কনফিউজন নালাগে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এতে কি কৈছে এ শ্বপকিপাৰ হেজ sales of rupees 5000 6000 5500 6200 and 5800 for 5 consecutive weeks তো আমাক এটা পাঁচটা সপ্তাহৰ এটা এজন দোকানীৰ সেলটো কোৱা আছে যে পাঁচটা সপ্তাহত কিমান কিমান সেল কৰিছে how much sales must he have in the 6th week to achieve an average sale of 6000 আমাক কৈছে 6 নম্বৰ সপ্তাহটোত কিমান বিক্ৰী কৰিব লাগিব যাতে এভাৰেজ সেলটো 6000 হয় তো আমি যদি চাও ইয়াতে আমাক ডাটা দিয়া আছে পাঁচটা মই গোটেইখিনি যোগ কৰি দিলো কিমান হ'ব এটা যোগ কৰিলে 5000 6000 5500 6200 আৰু 5800 6200 আৰু 5800 টো যোগ কৰিব পৰা যাব ন এটো 12000 হৈ যাব 12000 ৰ লগত 11000 যোগ কৰিলে 13 দহে 23000 23000 পাছে কিমান হ'ব 28500 তো এইখিনি যোগ কৰিলে তোমালোকে পাবা 28500 এটা 28500 তো হৈছে পাঁচটা সপ্তাহৰ সেল টোটেল সেল আমাক কৈছে 6 নম্বৰ সপ্তাহটো কিবা এটা বেচিব লাগিব তো মই ধৰি ললো যে 6 নম্বৰ সপ্তাহটোত x টকা বিক্ৰী কৰিব 6 নম্বৰ সপ্তাহটোত x টকা বিক্ৰী কৰিব এতিয়া এইখিনি হৈ গ'ল টোটেল সেল পাঁচটা সপ্তাহৰ এইখিনি সেল 6 নম্বৰ সপ্তাহৰ ইমানখিনি টকা সেল আৰু এইখিনি টোটেল সেলক যদি মই 6 ৰে হৰণ কৰি দিও কি ওলাব কোৱাচোন এভাৰেজ মানে কি এভাৰেজ মানে হৈছে সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা যে যিমানটা ডাটা আছে এইটোক যোগ কৰিবা যিমানটা সংখ্যা আছে গোটেইবিলাক যোগ আৰু যিমানটা সংখ্যা যোগ কৰিছিলা সেইটোৰে হৰণ এটা মই ইয়াতে আছিলে পাঁচটা সংখ্যা আৰু লগতে মই 6 নম্বৰ সপ্তাহটোৰ কাৰণে x ধৰি ললো মানে আলটিমেটলি 6টা সংখ্যা তো সেইকাৰণে 6 ৰে হৰণ কৰিলো আৰু হৰণ কৰিলে কি ওলাব লাগে এভাৰেজ ওলাব লাগে এভাৰেজ কিমান এভাৰেজ আছে 6000 তো 6000 আহি গ'ল আমাৰ এভাৰেজ এটা এইখিনি যদি আমি ক্যালকুলেট কৰিবলৈ যাও কাৰেক্ট আনসাৰ কিমান আহিব 28500 প্লাস x is equal আহিব 36000 আহিব তাৰ পাছত এইখিনি ক্যালকুলেট কৰিলে তোমালোকৰ কাৰেক্ট আনসাৰটো ওলাই আহিব 6 7 8 আহিব লাগে 8 নাহে তো 7500 টকা আমাৰ কারেক্ট আনসার মানে যেটো 6 নম্বৰ সপ্তাহ আছে 6 উইক সেই 6 নম্বৰ সপ্তাহটোত 7500 টকাৰ বস্তু বিক্ৰী কৰিব লাগিব তো চোৱা এইটো কোৱেশ্চন আমাৰ কিমানটা লাইনত হ'ল তিনিটা লাইনত হ'ল হয়নে বেছি টাইম কেতিয়াও নালাগে যদিহে ভালদৰে বুজি পোৱা থাকে নেক্সট ওকে লগতে মই জনাই দিও যদি কোনোবা তোমালোকৰ ফ্ৰেন্ড আছে যদি তোমালোকেও যদি অলৰেডি এডিআৰই গ্ৰেড 4 এক্সাম ক্লিয়াৰ কৰিছিলা যদি বিচাৰি আছা যে মক ইন্টাৰভিউটো কেনেকুৱা হ'ব এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন কৰিব আমি কি কৰিব লাগিব যিকোনো ধৰণৰ সিচুৱেচন হলে আমি কেনেকৈ নিজকে হ্যান্ডেল কৰিম তো তাৰ কাৰণে মক ইন্টাৰভিউ দিবলৈ যদি বিচাৰি আছা ই কুইবাটত অলৰেডি এৰেঞ্জ কৰা গৈছে কমপ্লিটলি ফ্ৰী হয় এইটো ফ্ৰী হয় ইয়াৰে আগতে মই যেটো কৈছিলো যে তোমালোকৰ বিটিআৰ ৰ কাৰণে এটা ফ্ৰী মক টেষ্ট এৰেঞ্জ কৰা হৈছে দুইটাই ফ্ৰী হয় এইটো হৈছে মক ফাইভা ইন্টাৰভিউ ঠিক আছে এইটো তোমালোকে অনলাইন অফলাইন দুইটাৰে দিব পাৰিবা তো তোমালোকে জনাই দিলে হ'ল তোমালোকে এৰে কন্টাক্ট নাম্বাৰ পাইয়ে আছে কন্টাক্ট নাম্বাৰত কন্টাক্ট কৰিবা যেতিয়া তোমালোকে কন্টাক্ট কৰিবা তোমালোকক জনাই দিয়া হ'ব কোন দিনা তোমালোকৰ ইন্টাৰভিউ হ'ব তো সেইটো হিচাপত তোমালোকৰ ইন্টাৰভিউটো এৰেঞ্জ কৰা হ'ব ঠিক আছে অনলাইনতো দিব পাৰিবা এনেকুৱা কোনো কথা নাই যে আহিবই লাগিব গুৱাহাটী আৰু যদি পসিবল হয় যে গুৱাহাটী যাব পাৰিম তেতিয়াহলে নিশ্চয় তোমালোকে গুৱাহাটী আহিবও পাৰিবা নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন ইয়াতে কৈছে if the average score of 3 classes of 25 30 and 35 students is something আমাক ইয়াতে দিয়া আছে এটা ক্লাছৰ কথা কৈছে এটা ক্লাছৰ আছে 25 জন ষ্টুডেন্ট 30 আৰু 35 ষ্টুডেন্ট সিহঁতৰ আমাক এভাৰেজটো দিয়া আছে এভাৰেজ স্কোৰ মানে নম্বৰ দিয়া আছে মাৰ্ক ইমান দিছে 60 70 আৰু 80 তাৰ পিছত কি কৈছে what is the overall average score of all the students চোৱা আমি যদি এটা ক্লাছৰুমৰ কথা কওঁ 25 জন ষ্টুডেন্ট আছে 25 জন ষ্টুডেন্টৰ এভাৰেজ কিমান দিয়া আছে 60 তো ইহঁতৰ যোগফল কিমান হ'ব সাম কিমান ওলাব তো সাম উলিয়াবৰ কাৰণে আমি কি কৰিম 25 পূৰণ 60 হয় ঠিকে আছে ইয়েস তো আমি যেতিয়া আমাক কোনোবা এটা সংখ্যাৰ এভাৰেজ দিয়া থাকিব এভাৰেজৰ ফৰ্মুলাটো আমি যদি চাও ন সাম ইকুৱেল কি আহিব ফৰ্মুলাটো এভাৰেজ ইনটু নাম্বার অফ ডাটা ঠিক আছে তো এটা যদি এভারেজ আমাক দিয়া থাকে আমাক যদি নাম্বার অফ ডাটা দিয়া থাকে যে কিমানজন ষ্টুডেন্ট আছে বা কিমানটা নম্বৰ আমি যোগ কৰিছো তেতিয়াহলে আমি এভাৰেজৰ পৰা ধুনীয়াকৈ সাম উলিয়াব পাৰিম তো আমি 25 জন ছাত্ৰ যে থকা ক্লাছৰুমৰ কথা কৈছে সিহঁতে নম্বৰ পাইছে 60 নম্বৰ কৈ তো 25 পূৰণ 60 কৰিলে সিহঁতৰ যোগফলটো ওলাব কিমান ওলাব 150 এটা 1500 মানে 25 জন ছাত্ৰ থকা ক্লাছৰুমটোৰ ষ্টুডেন্টে পোৱা টোটেল মাৰ্ক
টোটেল গোটেইখিনি লগ হৈ পেলাই টোটেল মাৰ্কস হ'ব 1500 তাৰ পাছত যদি চাও 30 জন ষ্টুডেন্ট থকাটোৰ কি হ'ব তো 30 জন ষ্টুডেন্ট থকাটোৰ লগত 30 ৰ লগত পূৰণ হ'ব 70 পূৰণ কৰিলে কিমান হ'ব 2100 নম্বৰ হৈ যাব তাৰ পাছত আছে 80 টা ষ্টুডেন্ট 80 জন ষ্টুডেন্ট থকাটো কি হ'ব 35 ৰ লগত 80 পূৰণ 35 ৰ লগত 8 পূৰণ কৰিলে কি হ'ব 35 দুগুণ 70 70 দুগুণ 140 14 দুগুণ 28 2800 নম্বৰ তো 2800 নম্বৰ আমাৰ ইয়াতে আহি যাব ঠিক আছে তো আমি যেতিয়া 35 ৰ লগত 80 পূৰণ কৰিম 2800 আহিব তো আলটিমেটলি আমি গম পাই গলো যে এটা ক্লাছৰুমৰ টোটেল মাৰ্ক এইটো দ্বিতীয় ক্লাছৰুমৰ টোটেল মাৰ্ক এইটো তৃতীয় ক্লাছৰুমৰ টোটেল মাৰ্ক এইটো এটা এই গোটেইখিনি যদি যোগ কৰি দিও কিমান হ'ব 2800 এটো 3000 বুলি ধৰাছো 3000 4 5000 দেন 6000 400 6400 মানে 6400 হৈ গল আমাৰ টোটেল মাৰ্কস কিমান 6400 গোটেই ক্লাছৰুম কেইটাৰ লগ লাগি এটা গোটেই ক্লাছৰুম কেইটাৰ লগ লাগি ষ্টুডেন্ট কিমান আছে ষ্টুডেন্ট আছে গোটেই ক্লাছৰুমত লগ লাগি 30 60 90 ঠিক আছে তো 90 জন কি আছে ষ্টুডেন্ট আছে নম্বৰ আছে 6400 কৰি দি কাটি দিয়া এইখিনি দ্যাটস ইট হৈ গল কিবা ক্যালকুলেশনত মিস্টেক হৈছে জানো হবতো নালাগে তো 8 9 9 পাশে 14 4 আহি গৈছে দেন আমি যদি কও 2 2 4 5 6 ঠিক আছে তো আমাৰ ক্যালকুলেশনটো মানে দশমিকতে আহিব ঠিক আছে আনসারটো আমাৰ একদম গোটা সংখ্যা নাহে তো 9 7 গুণ 63 63 তোমাৰ থাকি গল কিমান 1 এটা থাকি গল 10 আহি গল এবাৰ গল 7 4 গুণ 28 তো 28 এইটো আহিব 71428 আমাৰ কারেক্ট आंसर আহিব ঠিক আছে ইমান হৈ যাব আবার ওভারঅল এভারেজ বুলি কৈছে না ওভারঅল এভারেজ কি হ'ব 71.428 দশমিকত আহিব একো প্ৰবলেম নাই বাৰু আমি এইখিনি কৰিলেকে কৰিব পাৰিম তো নেক্সট আইছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে দা এভারেজ অফ 5 কনজিকিউটিভ ইভেন নাম্বার পাঁচটা ক্ৰমিক যুগ্ম সংখ্যাৰ এভারেজ আমাক দিয়া আছে A B C D E এইকেইটা হৈছে সংখ্যা এইকেইটাৰ এভারেজ দিয়া আছে 52 দেন আমাক কৈছে হোৱাট ইজ দ্য প্ৰডাক্ট অফ B and E B আৰু E ৰ পূৰণফল কিমান ঠিক আছে গুণফল কিমান তো এটা চোৱা এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি জানিব লাগিব কনজিকিউটিভ নাম্বাৰৰ কথা কনজিকিউটিভ নাম্বাৰৰ ক্ষেত্ৰত এভারেজ কি আছিল ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰত এভারেজ উলিওৱাৰ টেকনিকটো আছিল আমাক যিমানটা সংখ্যাৰ কথা কয় আমি সিমানটা স্লট বনাব লাগে আমাক এটা কৈছে পাঁচটা সংখ্যা তো তোমালোকে পাঁচটা স্লট বনাই লোৱা এনেকুৱা পাঁচটা জায়গা বনাই লোৱা আৰু ইয়াৰে একদম মাজত যোনটো জায়গা আছে এইটো হৈছে মাজৰ পইণ্ট এইটো মিডিল পইণ্ট ন ইয়াৰে এইফালে দুটা সংখ্যা আছে এইফালে দুটা সংখ্যা আছে সেই মিডিল পইণ্টটোত আমি কি কৰো যিটো এভারেজ দিয়া থাকে সেইটোকে আমি বহাই দিও হয়নে ক্লিয়াৰ সকলোৰে মনত থাকিব যদি কেতিয়াবা তোমালোকক কয় ন এনেকুৱা যে এভারেজ অফ 5 কনজিকিউটিভ নাম্বাৰ পাঁচটা ক্ৰমিক যুগ্ম সংখ্যা এইটো একেৰাহে নহয় এইটো অলপমান লাইনটো তোমালোকে চেঞ্জ কৰি ল'ব পাৰা পাঁচটা ক্ৰমিক যুগ্ম সংখ্যা ক্ৰমিক বুলি কয় ঠিক আছে ক্ৰমিক পাঁচটা ক্ৰমিক যুগ্ম সংখ্যা A B C D E ৰ গড় হৈছে 52 তো ক্ৰমিক সংখ্যা বুলি ক'লে তোমালোকে মনত ৰাখিবা আমি যিমানটা সংখ্যাৰ কথা কৈছে সিমানটা প্ৰথমতে স্লট বনাই লম স্লট মানে স্পেস জায়গা বনাই ললো দেন যিটো এভারেজ থাকিব তাক সদায় মাজত ৰাখি যাব ওকে ওকে তো এভারেজটো মাজত ৰাখি লম যদি তোমালোকে বেছি ডিটেইলছত চাব বিচৰা তোমালোকে এভারেজ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিবা আহিব ইউটিউবত কৰোৱা আছে এপতো কৰোৱা আছে যিসকলে এপত ভিডিও চাই আছে তোমালোকে এপত চাব পাৰা যিসকলে ইউটিউবত চাই আছে ইউটিউবত সাৰ্চ কৰিলে আহি যাব ঠিক আছে তাত তোমালোকে কনজিকিউটিভ নাম্বাৰৰ কনসেপ্টটো এবাৰ চালে তোমালোকৰ গোটেইখিনি ডাউটস ক্লিয়াৰ হৈ যাব নেক্সট আমি কি কৰিম এটা আমাক কৈছে কনজিকিউটিভ কি ইভেন নাম্বাৰ ক্ৰমিক যুগ্ম সংখ্যা বুলি ক'লে কি হ'ব 52 ৰ পাছত 53 আহিব নে একদম নাহে 52 ৰ পাছত আহিব 54 কাৰণ যুগ্ম সংখ্যা হৈছে 54 তাৰ পাছত আহিব 56 ঠিক তেনেদৰে ইয়াতকৈ সৰু গুণ আহিব 50 আহিব ইয়াতে আহিব 40 এইটো এই গোটেইকেইটা যুগ্ম সংখ্যা আৰু তোমালোকে মন কৰিলে দেখিবা এইকেইটা গোটেইকেইটা ক্ৰমিক যুগ্ম সংখ্যা যেনেকৈ 2 4 6 8 ঠিক তেনেদৰে 48 50 52 54 56 তো এইকেইটা হৈ গ'ল আমাৰ নাম্বাৰ আমাক এটা উলিয়াব দিছে বি আৰু ই ৰ পূৰণফল বি কোনটো বি হৈছে সেকেন্ডটো ই কোনটো ই হৈছে শেষৰটো মানে আমি সেকেন্ডটো আৰু শেষৰটো পূৰণ কৰিব লাগে 56 পূৰণ 5 কৰিলে কি হ'ব পূৰণ কৰি দিয়া এইখিনি তো আমাৰ ইয়াতে আহি গ'ল 6 5 গুণ 30 5 5 গুণ 25 এৰিনি 28 তো 2800 আমাৰ কারেক্ট आंसर আহি গ'ল ঠিক আছে আমাৰ এই ক্ৰমিক সংখ্যা কেইটাৰ পূৰণফল কি আহি গ'ল বি ই যদি আমি কৰি দিও বি পূৰণ ই আমাৰ आंसर আহি যাব आंसर আহি যাব 2800 আশা কৰো ক্লিয়াৰ সকলোৰে yes done okay next আইছো next question হলে এইটো question এই কোৱেশ্চনত কি কৈছে the average of 6 number is 30 ছয়টা সংখ্যাৰ আমাক এভারেজ দিয়া আছে ছয়টা সংখ্যা আছে হেতৰ এভারেজ দিয়া আছে ঠিক আছে নেক্সট আমাক কি কৈছে নেক্সট আমাক কৈছে if the average of first four number ছয়টা সংখ্যাৰ এভারেজ কিমান দিছে 30 মানে ইয়াৰে পৰা আমি যোগফল উলিয়াব পাৰিম নে নিশ্চয় পাৰিম তো ছয়টা সংখ্যাৰ যোগফল কিমান হৈ যাব 180 এটা মই যদি ইয়াতে ড্ৰয়িং বনাই দিও ইয়াতে এখানে ছয়টা সংখ্যা আছে
1 2 3 4 5 6 এই ছয়টা সংখ্যা এই ছয়টা সংখ্যাৰ যোগফল কিমান 180 আৰু এভাৰেজ কিমান 30 নেক্সট আমাক কৈছে ইফ দ্য এভাৰেজ অফ ফাৰ্স্ট ফ'ৰ নাম্বাৰ মানে প্ৰথম চাৰিটা সংখ্যা ইয়াৰে পৰা আৰম্ভ কৰি ইয়ালৈকে এইকেইটা হৈছে প্ৰথম চাৰিটা সংখ্যা 1 2 3 4 এই চাৰিটা সংখ্যাৰ আমাক কি কৈছে এভাৰেজ দিয়া আছে 25 যদি প্ৰথম চাৰিটা সংখ্যাৰ এভাৰেজ 25 হয় 25 হয় তাহলে এটো যোগফল কিমান হ'ব সাম অফ ফার্স্ট ফোর প্রথম চাৰিটা সংখ্যাৰ যোগফল কিমান হ'ব 100 হৈ যাব 25 পূৰণ 4 25 4 গুণ কিমান 100 হৈ যাব তো প্ৰথম চাৰিটা সংখ্যাৰ এভাৰেজ দিয়া আছে 25 ঠিক আছে গোটেই কেইটা সংখ্যাৰ এভাৰেজ কিমান দিয়া আছে 30 और গোটেই কেইটা সংখ্যাৰ এভাৰেজ দিয়া আছে 30 আৰু লগতে কি দিয়া আছে লাস্ট 3 নাম্বাৰ মানে শেষৰ তিনিটা সংখ্যা শেষৰ তিনিটা সংখ্যা মানে কি শেষৰ তিনিটা সংখ্যা মানে এইটোৰ পৰা আৰম্ভ হ'ব আৰু একদম শেষৰটোলৈকে যাব এইটোক কয় শেষৰ তিনিটা সংখ্যা শেষৰ তিনিটা সংখ্যাৰ এভাৰেজ দিয়া আছে আমাক 40 শেষৰ তিনিটা সংখ্যাৰ এভাৰেজ কিমান 40 তো শেষৰ তিনিটা যদি সাম অফ লাস্ট 3 শেষৰ তিনিটা সংখ্যা কিমান আহিব 40 3 গুণ 120 তো ইয়াতে তোমালোকে দেখিবলৈ পালা আমি যদি চাও প্ৰথম চাৰিটা সংখ্যাৰ এভাৰেজ আছে 25 শেষৰ তিনিটা সংখ্যাৰ এভাৰেজ 40 আৰু গোটেই কেইটা সংখ্যাৰ এভাৰেজ কিমান 30 ওকে এটা আমি যদি এই প্ৰথম চাৰিটা আৰু শেষৰ তিনিটা এই দুয়োটা যোগ কৰি দিও কি আহিব নো এই দুয়োটা যোগ কৰি দিলে এটা আহি গৈছে 220 মই কি কৰিছো এইখিনি বস্তু ক্যালকুলেট কৰিছো এইখিনি বস্তু ইয়াতে যোগ কৰি দিছো মই 100 আৰু 120 যোগ কৰিছো কিয় মই প্ৰথম চাৰিটা সংখ্যা আৰু শেষৰ তিনিটা সংখ্যা যোগ কৰিলো আৰু যোগ কৰি পেলাই দেখিলো ইয়াতে আহিছে 220 আমি যদি চাও ন আমি ইয়াৰে পৰা ইয়ালৈকে গোটেইখিনি যোগ কৰিলে কিমান আহিব লাগে প্ৰথম সংখ্যাটোৰ পৰা শেষৰ সংখ্যাটোলৈকে গোটেইখিনি যোগ কৰিলে আহিব লাগে 180 ইয়াতে কিয় বেছিকৈ আহিছে নো ইয়াতে বেছিকৈ কিয় আহি গল 220 কিয় আহি গল তাৰ কাৰণ এটাই কাৰণ ইয়াতে আমি কোনোবা এটা সংখ্যা বেছিকৈ লৈছো কাৰণ ইয়াতে চোৱা প্ৰথমতে চাৰিটা লৈছো তাৰপিছত তিনিটা সাতটা সংখ্যা লৈছো লব কিমানটা লাগিছিল ছয়টা সংখ্যা লব লাগিছিল ছয়টা সংখ্যা আমি লৈ দিছো সাতটা সংখ্যা তো সেইকাৰণে আমাৰ এনসাৰটো ডাঙৰ আহি আছে এতিয়া কথাটো হ'ল কোনটো সংখ্যা আমি বেছিকৈ লৈছো তো আমি ইয়াতে মন কৰিলে দেখিম এই 4 নম্বৰ সংখ্যা এই 4 নম্বৰ সংখ্যাটো আমি প্ৰথমৰ পৰা যাওতেও কাউন্ট কৰিছো শেষৰ পৰা আহোতেও কাউন্ট কৰিছো তো আমাৰ সেইটোৱে আমাক সুধিছে হোৱাট ইজ দ্য ফোৰ্থ নাম্বাৰ তো শেষৰ সংখ্যাটো উলিয়াব দিছে যদি এনেকুৱা সিচুৱেশন আহে তোমালোকে ইয়াতে যোগ কৰি পেলাই আমি ইয়াতে যিমানখিনি বেছি দেখিবলৈ পাইছো ইয়াতে কিবা এটা বেছি হৈ আছে ন 180 ৰ তুলনাত বহুত বেছি কিমান বেছি 40 বেছি তো সেই 40 টোৱে হৈ যাব আমাৰ 4 নম্বৰ সংখ্যাটো বুজি পালা 4 নম্বৰ সংখ্যাটো কিমান হৈ যাব 40 টোৱে হৈ যাব 4 নম্বৰ সংখ্যা তো এইটো হৈছে আমাৰ ওয়ে এইটো হৈছে আমাৰ টেকনিক কোৱেশ্চনটো সলভ কৰা ওকে ডান আমি যদি ইয়াতে এবিসিডি ধৰিও কৰিব হলহেতেন তেতিয়া হলে আনসার আহিলেতেন কিন্তু বেছি লেংৰি হলহেতেন কিন্তু এইটো মেথড বেস্ট হয় আমাক যদি কেতিয়াবা এনেকুৱা কোৱেশ্চন দিয়ে এইটো যদি মই চিনাকিটো দিব যাও তোমালোকক এক্সামত কেনেকৈ গম পাম এইটো টাইপৰ কোৱেশ্চন বুলি তোমালোকে দেখিবা আমাক এনেকুৱা কিছুমান সংখ্যাৰ কথা কব তাতে প্ৰথমৰ পৰা আমাক যিকেইটা সংখ্যাৰ কথা কব শেষৰ পৰা আমাক কেইটামান সংখ্যাৰ কথা কব তাতে কোনোবা এটা ওভাৰলেপ হৈ থাকিব ওভাৰলেপ মানে শেষৰ পৰা কাউন্ট কৰিলেও সি আহিব প্ৰথমৰ পৰা কাউন্ট কৰিলেও সি আহিব আৰু সেই সংখ্যাটোৱে আমাক উলিয়াব দিয়ে এক্সামত বেলেগ উলিয়াব নিদিয়ে এক্সামত সদায় সেইটোৱে উলিয়াব দিব তো আমি প্ৰথমতে কি কৰিম প্ৰথম সংখ্যাকেইটাৰ যোগফল প্ৰথমতে মই যেনেকৈ প্ৰথম চাৰিটা সংখ্যাৰ যোগফল উলাইছো তাৰপিছত শেষৰ তিনিটা সংখ্যাৰ যোগফল সাম অফ দ্য লাস্ট 3 নাম্বাৰ দেন আমি কি কৰিম আমি তো গোটেইকেইটা যোগফলটো আগতে উলাই থম ন সাম অফ অল দ্য নাম্বাৰস আমি আগতে উলাই থৈ দিম এটা ইয়াতে যেনেকৈ আমি সাম অফ অল দ্য নাম্বাৰস 180 লিখিয়ে থৈ দিছো যেতিয়া আমাক কৈছিলে যে এভাৰেজ অফ 6 নাম্বাৰ ইজ 30 ছয়টা সংখ্যাৰ এভাৰেজ 30 বুলি কওঁতে আমি ইয়াতে লিখি থৈ দিছো তাহলে শেষত দেখিবা যেতিয়া প্ৰথম চাৰিটা সংখ্যা আৰু শেষৰ কেইটা সংখ্যা যেতিয়া যোগ কৰিম এটা কিবা এটা বেছিকৈ ওলাব আৰু যিখিনি বেছিকৈ আহিছে ন সেইখিনি আহাৰ কাৰণ কি এই 4 নম্বৰ সংখ্যাটো দুবাৰ লিখিছো তো যিমান বেছিকৈ আহিছে সেইটোৱে হৈ যাব 4 নম্বৰ সংখ্যাটোৰ ভ্যালু বুজি পালা यस ডান তো এটা ইছু নেক্সট কোৱেশ্চন হলে এইটো কোৱেশ্চন এটা কি কৈছে এটা কৈছে the average marks of 72 students is shown as 69 72 জন স্টুডেন্টৰ এভাৰেজ মার্কস কিমান দিয়া আছে 69 দিয়া আছে 72 জন স্টুডেন্টৰ এভাৰেজ মার্কস 69 ওকে দেন কি কৈছে it includes a wrong entry of 45 marks আৰু এই যে এভাৰেজ 69 আছে চাবাৰে 72 জন স্টুডেন্টৰ যিটো নম্বৰ আছে এভাৰেজ মার্ক 69 এটা কি হৈছে এটা ৰং এন্ট্ৰি এটা হৈছে ভুলকৈ এটা নম্বৰ টাইপ কৰা গৈছে কি ভুলকৈ লিখিছে entry of 45 marks instead of 54 মানে লিখিব লাগিছিল 54 লিখি দিছে কিমান 45 লিখি দিছে ঠিক আছে তো 45 যেটো লিখিছে এটো হৈছে ভুল 45 লিখিব নালাগিছিল লিখিব লাগিছিল 54 হয় এটো ভুল লিখি দিছে 45 লিখিব লাগিছিল 54 তো এনেকুৱা কোৱেশ্চন যদি আহে মিস্টেকেনলি ৰিটেন বুলি যদি কয় ভুলতে যদি কিবা সংখ্যা যোগ কৰি দিয়া বুলি কয় ভুলতে কিবা সংখ্যা বিয়োগ কৰি দিয়া বুলি যদি কয় তেতিয়াহলে সদায় মনত ৰাখিবা তোমালোকে চাব লাগে আমি যোনটো সংখ্যা ভুলতে লিখিলো এইটো লিখাৰ কাৰণে আমাৰ এভাৰেজটো বাঢ়ি গৈছে নে কমি গৈছে আমি হেতু চাব লাগে আমি ভুলতে লিখাৰ কাৰণে এভাৰেজটো কমি গৈছে নে বাঢ়ি গৈছে আমি হেতু চাব লাগে
ইয়াতে যদি চাও মাৰ্ক লিখিব লাগিছিল 54 লিখি দিছে 45 মানে কমকৈ লিখিছে ন মাৰ্ক যদি কমকৈ লিখিছে মানে এভাৰেজটো কমি গৈছে আমি যদি সাপোজ এটা বালতি এটাত মই যদি কমকৈ পানী ভৰাই দিও বালতিটো কমকৈ ভৰ্তি হ'ব বেছিকৈ ভৰ্তি কৰি দিলো সাপোজ ঘৰত তোমাক ক'লে যে মোক অলপমান পানী লাগে ঠিক আছে কোনোবা এজন মানুহে ক'লে মোক অলপ পানী লাগে এতিয়া তুমি সেইটো পানী তুমি হয়তো তুমি এটা গ্লাছত আনিব পাৰিবা যদি খাবৰ কাৰণে অনা বুলি কয় যদি কয় গা ধুব পানী লাগে বালতি আনিব লাগিব ডিফাৰেন্স এটা আছে তোমাক ক'লে মোক মোৰ কাৰণে অলপ পানী লৈ আনা তুমি নাজানা যে মানুহজনে কি কৰিব গা ধুব নে পানী খাব তো তুমি এটা কিহত লৈ আনা গ্লাছ এটাত লৈ আনিলা কি ক'ব নাই নাই তোমাৰ ভুল হৈছে মোক গ্লাছত নালাগে মোক গা ধুব পানী লাগে মানে কথাটো কেনেকুৱা তুমি কমকৈ আনিছা ন তো কমকৈ আনাটো ভুল হ'ল তো এতিয়া তুমি বেছিকৈ আনিব লাগিব কথাটো তেনেকুৱা তো ইয়াতেও তেনেকুৱা যে লিখিব লাগিছিল মাৰ্ক 54 লিখিছে কিমান 45 মানে এইবাৰ বেছিকৈ লিখিব লাগিব তেতিয়াহে কাৰেক্ট হ'ব ন হয়নে তুমি এক গ্লাছ এটা আনিছিলে ন ভুল হ'ল তো নেক্সট বাৰ তুমি বেছিকৈ আনিব লাগিব তেতিয়াহে তোমাৰ কাৰেক্ট হ'ব কথাটো তেনেকুৱা ওকে তো এতিয়া ইয়াতে লিখিলো 45 মাৰ্কস লিখিছে লিখিব লাগিছিল 54 মাৰ্কস কিমান এটা কমকৈ লিখিছে ন কম কিমানকৈ লিখিলে আমি দেখিছো 9 মাৰ্ক এটা কমকৈ লিখিছে হয়নে এই 9 মাৰ্ক এটা কমকৈ লিখিছে চাবা দেই কুৱেশ্যনটো এই কুৱেশ্যনটো বহুত ষ্টুডেণ্টে কেলকুলেশ্যন কৰে সকলোৱে কৰে কিন্তু বহুত কম ষ্টুডেণ্ট এনেকুৱা আছে যোনে 5 ৰ পৰা 10 ছেকেণ্ডৰ ভিতৰত এনসাৰ দিয়ে 5 ৰ পৰা 10 ছেকেণ্ডৰ ভিতৰত এনসাৰ দিয়া বহুত কম ষ্টুডেণ্ট আছে আমি চাব লাগে যদি মিষ্টেকেনলি ৰিটেন বুলি কয় ভুলতে কিবা এটা নম্বৰ লিখি দিছে আমি চাম যিটো নম্বৰ লিখিছে যিটো নম্বৰ লিখিব লাগিছিল ভুলতে কি লিখিছে কমকৈ লিখিছে নে বেছিকৈ লিখিছে তো দেখিছো ভুলতে কমকৈ লিখিছে লিখিব লাগিছিল বেছিকৈ মানে এভাৰেজটো কমি গৈছে হয়নে ভুল হোৱাৰ কাৰণে এভাৰেজ কমি গৈছে তো এভাৰেজ আছে কিমান এভাৰেজ আছে 69 তো এভাৰেজটো কমি আছে ন এক বঢ়াব লাগিব আৰু বঢ়াবলৈ হলে আমি যোগ কৰিম নে বিয়োগ কৰিম বঢ়াবলৈ হলে যোগ কৰিম এইখিনিলৈকে ক্লিয়াৰ নে যে লিখিব লাগিছিল 54 লিখিছে 45 মানে কমকৈ লিখিছে মানে এভাৰেজও কমি গৈছে আমি এতিয়া কি কৰিব লাগিব এভাৰেজটো বঢ়াব লাগিব যদি এভাৰেজটো বঢ়াব বিচাৰো মানে এভাৰেজৰ লগত কিবা যোগ কৰিব লাগিব এটা কি যোগ কৰিম কোৱেশ্চন এইটো যোগ কি কৰিম যোগ আমি কৰিম এটা কিমান মাৰ্ক কমকৈ লিখিছে নো মাৰ্ক লিখিছে 9 মাৰ্ক কমকৈ 9 মাৰ্ক এটা কমকৈ লিখিছে তো আমি ইয়াতে যোগ কৰিম এটা 9 মাৰ্ক 9 নম্বৰ এটা যোগ কৰি দিম ঠিক আছে কিন্তু ডাইৰেক্টলি যোগ কৰিব নোৱাৰো আমি এই 9 মাৰ্কটো যোগ কৰাৰ আগত 72ৰে হৰণ কৰিব লাগিব অৰ্থাৎ যিমান কেইজন ষ্টুডেন্ট আছে সেইটোৰে হৰণ 9ৰে এইটো কাটি দিলে 9 8 গুণ 72 1/8 মানে কি হ'ব 1/8 মানে আহিব আমাৰ 69.125 ঠিক আছে এইটো হৈ গ'ল আমাৰ কাৰেক্ট এভাৰেজ আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ তো 8ৰে এইটো মই দশমিকত কনভাৰ্ট কৰি দিছো যদি তোমালোকে আৰু এটা লাইন কৰিব বিচাৰা এনেকৈ কৰিব পাৰিবা 69 প্লাস 1/8 তাৰপিছত তোমালোকে নেক্সট লিখিলা 69 প্লাস 8ৰে যেতিয়া একো হৰণ কৰিবা 0.125 আহিব ঠিক আছে আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ তো কাৰেক্ট এভাৰেজ আহিব এইটো তো কুৱেশ্যনটো কৰাৰ এটা টেকনিক থাকিব যদি তোমালোকে টেকনিক বিলাক ভালদৰে জানা তেতিয়াহ'লে টাইম কেতিয়াও নালাগে কোনো এটা কুৱেশ্যনত টাইম নালাগে তো ইম্পৰ্টেন্ট কথাটো হৈছে এক্সামত যেতিয়া কুৱেশ্যন সলভ কৰিম তাৰ আমাৰ কেলকুলেশ্যনটো দীঘলীয়া নহয় এতিয়া এইটো কুৱেশ্যনৰে চোৱাচোন আমি কিমান সৰু সৰু কেলকুলেশ্যন কৰিলো আমি প্ৰথমতে চাইছো জাস্ট আমাৰ কনসেপ্টটো আমি গম পাইছো নে নাই যে মাৰ্কস কমকৈ লিখিছে যদি এভাৰেজও কমি গৈছে ন তো এভাৰেজটো বঢ়াব লাগিব আৰু বঢ়াবলৈ হলে যোগ কৰিব লাগিব এটা কি যোগ কৰিম কোৱেশ্চন হেতু কি যোগ কৰিম তো যোগ কৰিম আমি কিমান মাৰ্ক কমকৈ লিখিছিল নো 9 মাৰ্ক এটা কমকৈ লিখিছো তো 9 মাৰ্ক এটা যোগ কৰিব লাগে কিন্তু যোগ কৰাৰ আগত এইটো লাইন মনত ৰাখিবা যে আমি যিমানজন মানুহ আছে সেইটোৰে হৰণ যিমান কেইজন মানুহ আছে এটা 72 জন ষ্টুডেন্ট আছে 72ৰে হৰণ যদি বেলেগ সংখ্যক ষ্টুডেন্ট থাকিলে বেলেগেৰে হৰণ হতে ওকে নেক্সট কুৱেশ্চনৰ ফালে আহিছো এইটো কুৱেশ্চন এইটো হৈছে আমাৰ পাৰ্চেন্টেজৰ কুৱেশ্চন পার্সেন্টেজত কি আছে এটা ডিফারেন্স বিটুইন 42% অফ এ নাম্বার এন্ড 28% অফ দ্য সেম নাম্বার ইজ 210 আমাক কৈছে এটা সংখ্যাৰ 42% আৰু সেই একেটা সংখ্যাৰে 28%ৰ মাজৰ পাৰ্থক্য হৈছে 210 এনেকুৱা যদি কুৱেশ্চন এক্সামত আহে ন যদি পাৰ্চেন্টেজৰ কুৱেশ্চন আহে এইটো একদম প্ৰথমতে মই কৈ লওঁ পাৰ্চেন্টেজটো আৰম্ভ কৰাৰ আগত পাৰ্চেন্টেজৰ কুৱেশ্চন আহিলে সকলোতকৈ ইম্পৰ্টেন্ট পইণ্টটো হৈছে তোমালোকে যিকোনো ধৰণৰ কুৱেশ্চন নাহক কিয় যিকোনো কুৱেশ্চন তোমালোকে যিটো অৰিজিনেল বস্তু থাকিব অৰিজিনেল সংখ্যাটোক যদি আমি ধৰিব লগা হয় ন আমি যদি সাপোজ এনেকৈ ধৰি ল'ব লগা অৰিজিনেল সংখ্যাটো x আমি x ধৰিব নাযাওঁ আমি 100% বুলি ধৰিম অৰিজিনেল নাম্বাৰক কি বুলি কম 100% তো ইয়াতো আমি কি কম যে অৰিজিনেল নাম্বাৰ আছিল 100% তাৰে ভিতৰত সেই সংখ্যাটোৰ 42% সেই সংখ্যাটোৰ 42% আৰু 28% ইয়াৰ পাৰ্থক্য কিমান আছে গ্যাপ মানে আমি এনেকৈ কম 42% মাইনাস 28% এইটো যে বিয়োগ কৰিম ন কাৰ সমান হ'ব লাগে 210ৰ সমান হ'ব লাগে সেইটোৱে কৈছে ন 210ৰ সমান এইখিনি ক্যালকুলেট কৰিলে কি দেখিবা 14%
is equal 210 হাতেৰে কাটি দিয়া দুবাৰ হাতেৰে কাটি দিয়া তিনিবাৰ তাৰপিছত দুইৰে আকৌ কাটি দিয়া দুইৰে কাটি দিলে দেখিবা 1% ইকুৱেল আহি গ'ল আমাৰ 15 1% মানে কিমান 1% মানে 15 আহি গ'ল মানে 1%ৰ আমি ভ্যালু পাই গলো 15 আমাক এটা উলিয়াব কি দিছে what is the 59% of the number আমাক 59% উলিয়াব দিছে 59% যদি উলিয়াব লগা হয় আমি কি কৰিম 1% আমি অলৰেডি গম পাওঁ এটা এইটোৰ লগত কি পূৰণ কৰিলে 59 ওলাব ন আমি যদি ইয়াতে যদি এটা 59 পূৰণ কৰি দিও আৰু ইয়াতেও যদি এটা 59 পূৰণ কৰি দিও কি হ'ব এইটো হৈ যাব 59% এইটো আমাৰ आंसर হৈ যাব দ্যাটস ইট এইখিনি কৰি দিয়া এটা এইটো পূৰণ কেনেকৈ কৰিবা চাবাৰে মুখে মুখে ক্যালকুলেশন কেনেকৈ হয় মই যদি কওঁ যে তোমালোকে 15 পূৰণ आंसर হেতু মুখে মুখে কৰিব লাগে তোমালোকে এক্সামত বেছি টাইম ওয়েস্ট কৰিব নালাগে 5 সেকেন্ড টাইম আছে কি কৰিবা বেস্ট ওয়েটো হৈছে এই 59 মানে 60 বুলি ধৰা 59 কি বুলি ধৰিম 60 তেতিয়া 15 ৰ লগত কি পূৰণ কৰিব লাগে 60 মানে 15 6 গুণ 90 মানে आंसर আহিব লাগে 900 কিন্তু 900 তো কারেক্ট নহয় এটা আমি এক এটা বঢ়াই ধৰিছো ন তো এক বঢ়াই ধৰা কাৰণে আমি কি কৰিম 15 এটা বিয়োগ কৰিব লাগিব অৰ্থাৎ 885 আমাৰ কারেক্ট आंसर আহিব 885 আমাৰ কারেক্ট आंसर আহি গ'ল ঠিক আছে এইটো আমাৰ কারেক্ট आंसर আহি গ'ল এটা কথাটো হ'ল এইটো কিয় মই এইবিলাক কৰিলো তো কৰা টেকনিকটো এনেকুৱা 15 পূৰণ এইটো হৈছে 60 বিয়োগ 1 15 লগত 60 পূৰণ হ'ব পূৰণ হলে কি হ'ব এইটো দেখিব এনেকুৱা 15 পূৰণ 60 15 পূৰণ 60 আৰু লগতে বিয়োগ আহি যাব 15 15 60 গুণ কিমান এটা আহিব 900 বিয়োগ আহিব 15 তো এনেকুৱা ধৰণৰ যেতিয়া ক্যালকুলেশন টেকনিক থাকিব তেতিয়া হলে এক্সামৰ এনেও ক্যালকুলেশনত তোমালোকৰ বেছি টাইম নালাগে ঠিক আছে তো মুখে মুখে কৰিব পাৰি এটা আমাৰ ইয়াৰে উলিয়াব হেতুৱে দিছিলে হোৱাট ইজ 59% অফ দা নাম্বাৰ তো আমি কি বুলি কম 59% অফ দা নাম্বাৰ উইল বি 885 নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কোৱেশ্চন এৰে কৈছে 45% অফ এ নাম্বাৰ ইজ সাম এইটো আমাৰ এটা সংখ্যাৰ 45% দিয়া আছে এইখিনি বুলি আমাক কৈছে হোৱাট ইজ দা 25% অফ দা নাম্বাৰ তো 45% দিয়া আছে আমি এনেকৈ লিখিব নোৱাৰিম জানো 45% ইকুৱেল হৈছে 25566 45% মানে এইটো দিয়া আছে আমাক 25 উলিয়াব দিছে এটা 25 উলিয়াৰ কাৰণে মই কি কৰিম তোমালোকে কোৱাচোন কি কৰিলে ভাল হয় মই যদি এনেকুৱা কৰো যে প্ৰথমতে মই এইটো 5 ৰে হৰণ কৰি দিম এটা কি হ'ব বা মই 9 ৰে হৰণ কৰিছো ঠিক আছে পাশে পাশে 10 7 6 পাশে 11 9 রে হরণ না যাব বাট স্টিল আমি এটা কাম কৰিলো আমি প্ৰথমতে এইটো 9 ৰে হৰণ কৰি দিও 9 ৰে হৰণ কৰিলে এইটো কি হ'ব এইটো হৰণ কৰিলে ওলাব 9 5 গুণ 45 তো এৰে 5 ওলাই গ'ল ঠিক তেনেদৰে এইটোক যেনেকৈ 9 ৰে হৰণ কৰিছো এইটোকো 9 ৰে হৰণ কৰি দিয়া ওকে যেতিয়া দুয়োফালে মই 9 ৰে হৰণ কৰি দিম দুয়োফালে 9 ৰে হৰণ কৰিলে এইফালে কি ওলাব এইফালে 9 ৰে কাটিলে 9 2 গুণ 18 ঠিক আছে 5 7 থাকি গ'ল 75 9 8 গুণ 72 72 দেন হৈ গ'ল 3 37 9 4 গুণ 37 তেতিয়াহ'লে যোগ কৰোঁতে ভুল হ'ল নেকি আচ্ছা আচ্ছা ঠিক আছে ওকে এটা এইটো দেখিলো 28.4 এটা 5% মানে আমি গম পাই গৈছো 5% মানে কিমান 5% মানে হৈছে 28.4 আমাক এটা উলিয়াব কি দিছে 25% 25% উলিওৱাৰ কাৰণে কি কৰিবা 25% উলিওৱাৰ কাৰণে আমি কি কৰিম এবাৰ এইটো 5 ৰ লগত 5 পূৰণ কৰি দিম তেতিয়া কি হ'ব 5 5 গুণ 25% হৈ যাব যেহেতু এইফালে 5 পূৰণ কৰিছো এইপিনেও কৰিব লাগিব এইফালেও এটা 5 পূৰণ কৰি দিয়া এটা কৰিলে কি হ'ব চোৱা এইটো ক্যালকুলেশন কৰাৰ টেকনিকটো এনেকুৱা যদি তোমালোকে ভালদৰে মন কৰা ন 5 ৰ লগত যেতিয়া মই 4 টো পূৰণ কৰিম 20 আহিব মানে 2 এটা আহিব তো 2 টো তোমালোকে শেষত যোগ কৰি দিলে হয় 2 টো শেষত যোগ কৰি দিলে বৰ্তমান 28 ক তোমালোকে 5 ৰে পূৰণ কৰা বুজি পালা এইটো টেকনিকত কৰিব পাৰিবা নহলে তোমালোকে যদি 8 5 গুণ 40 42 হল দেন 5 2 গুণ 10 6 4 14 142 আমাৰ কারেক্ট आंसर আহি যাব তো 25% কি হ'ব 142 ইয়াত একচুয়ালি 0 এটা আহিব কিন্তু 0 টো আহিলে একো প্ৰবলেম নাই কাৰণ দশমিক থাকিব না 0 টো নোহোৱা হৈ যাব নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন এইটো হৈছে পপুলেশন বেসড কোৱেশ্চন এটা মই কি কৈছে the population of a town increases every year by 4% এখন গাঁও এখনৰ জনবসতি প্ৰতি বছৰে 4% বৃদ্ধি পায় এখন গাঁও এখনৰ জনবসতি every year 4% increase হয় if its present population is 50,000 then after 2 years it will be okay বৰ্তমানৰ পপুলেশন দিয়া আছে every year 4% increase হয় বুলি কৈছে যদি পপুলেশনৰ কোৱেশ্চন আহে সদায় মনত ৰাখিবা যেটো বৰ্তমানৰ পপুলেশন হেতু প্ৰথমতে লিখিব লাগে কারেন্ট পপুলেশন বৰ্তমানৰ পপুলেশন আছে এইটো আৰু লগতে কি কৈছে প্ৰতি বছৰে 4% বৃদ্ধি পায় 4% বাঢ়ি যায় ইয়াৰে মিনিংটো হৈছে 104% সদায় মনত ৰাখিবা যেতিয়া বস্তু এটা কিবা এটা বস্তু বৃদ্ধি বুলি ক'ব ন 4% ইনক্ৰিজ মানে 104% যদি ডিক্ৰিজ বুলি কয় 96% হলতেন যদি ক'লে হয় যে 4% ডিক্ৰিজ due to some issues that
4% পপুলেশ্যন কমি গ'ল তেনেকে কৈ দিলে তো আমি কম কি এইটো 96% হৈ যাব এতিয়া ইয়াতে আমাক কৈছে ইনক্ৰিজেছ এভৰি ইয়াৰ কি হয় ইনক্ৰিজ হয় 4% তো আমি কম কি 4% ইনক্ৰিজ তাৰ মিনিংটো হৈছে 104% আৰু লগতে কি মনত ৰাখিম 2 বছৰ বুলি কৈছে ন তো দুবাৰ এইটো বস্তু লিখিব লাগিব তো ইয়াতে মই লিখিম 104% এবাৰ লিখিলো তাৰপিছত মই আকৌ এবাৰ 104% ইয়াতে লিখিম কাৰণ 2 বছৰৰ কথা কৈছে এতিয়া ইয়াতে আমি ডাইৰেক্টলি লিখিলে বেছি ইজি হ'ব আমি যদি ডাইৰেক্টলি পাৰ্চেন্টেজটো কনভাৰ্ট কৰি দিও মানে আলটিমেটলি মই কৈছো কি 104/100 লিখি দিয়া আৰু ঠিক তেনেদৰে ইয়াতেও কি হ'ব 104/100 লিখি দিয়া এইখিনিত আমি 0000 কাট কৰি দিলো তো 0 5ৰ গোটেইকেইটা কাটি গ'ল তো এইখিনি আকৌ সলভ কৰিলে কি হ'ব এটা 104 আছে দুটা আৰু 5টা পূৰণ কৰিব লাগে এতিয়া মই তোমালোকক এটা টেকনিক দিবলৈ গৈ আছো যেতিয়া তোমালোকে এনেকুৱা ধৰণৰ সংখ্যা পাবা যাক স্কয়াৰ কৰিব লাগে তো সদায় মনত ৰাখিবা 104 স্কয়াৰ ন দুটা বস্তু পূৰণ কৰি আছো 104 পূৰণ কৰি আছো তো আমি কি কৰিব লাগে প্ৰথমতে এককত যিটো অংক আছে তাক স্কয়াৰ কৰিব লাগে 4 পূৰণ কৰিলে কি হ'ব 4 পূৰণ কৰিলে 4 4 গুণ 16 তাৰ পাছত কি কৰিবা 104 যিটো সংখ্যা আছে ন এইটো 100তকৈ কিমান আগুৱাই আছে 100 সংখ্যাটোতকৈ 104 সংখ্যাটো কিমান আগুৱাই আছে তো 4 আগুৱাই আছে যিহেতুকে 104 সংখ্যাটো 4 আগুৱাই আছে মানে আমি ইয়াৰ লগত আৰু এটা 4 যোগ কৰি দিম মানে 100ৰ তুলনাত কিমান আগুৱাই আছে 4 আগুৱাই আছে তো সেইকাৰণে 104 তো এই 4টো ইয়াতে যোগ কৰি দিয়া তো কিমান হৈ যাব 108 তো এইটো হৈ গ'ল আমাৰ স্কয়াৰ বহুত ইজি ন সেইকাৰণে কৈছো যে চাই লোৱা এবাৰ শিকি থৈ দিয়া তো আমি কি কৰিব লাগে এককৰ অংকটো প্ৰথমতে স্কয়াৰ 4 থাকে 5 থাকে 6 থাকে যিয়ে নাথাকক ঠিক আছে 20 25 30 এইবিলাক থাকিলেও কথা নাই কেৱল অকণমান টেকনিকটো চেঞ্জ হ'ব বাৰু অকণমান চেঞ্জ হয় আমি কেৱল এই এককৰ ঘৰত যিটো অংক আছে ন তাক স্কয়াৰ কৰি পেলাই আমি এককৰ বুলি নকওঁ মই এককৰ ঘৰ বুলি ক'লে ভুল হ'ব আমি মেইনলি চাব লাগে ইয়াতে যিটো সংখ্যা আছে 104 সেই সংখ্যাটো 100তকৈ কিমান আগুৱাই আছে 100ৰ ৰেসপেক্টত 100ৰ তুলনাত কিমান আগুৱাই আছে তো দেখিছো 4 আগুৱাই আছে তো সেই 4টোৰ স্কয়াৰ হ'ল তাৰপিছত 4 আগুৱাই আছে ন 4 এটা যোগ কৰি ইয়াতে লিখি দিয়া এতিয়া তোমালোকৰ ডাউট আহিছে যদি কোনোবাই 120 স্কয়াৰ দি কি হ'ব তো টেকনিকটো এনেকুৱা ইয়াতে এই সংখ্যাটো 100তকৈ কিমান আগুৱাই আছে 100ৰ তুলনাত ই 20 এটা আগুৱাই আছে 20 এটা আগুৱাই আছে 100ৰ তুলনাত 20 এটা আগুৱাই আছে 20 এটা যদি আগুৱাই আছে মানে এইটো আমি 20 স্কয়াৰ কৰিম 20 স্কয়াৰ কি হ'ব 400 আহিব 400 তো মই ইয়াতে কি লিখিলো 400 লিখিলো 20 স্কয়াৰ মানে কি 400 নেক্সট আমি কি কৰিম এতিয়া এই 120 সংখ্যাটো কিমান আগুৱাই আছে 100ৰ তুলনাত 20 আগুৱাই আছে তো 20 এটা যোগ কৰি দিয়া 20 এটা যোগ কৰিলে কি হ'ব 140 এইবাৰ কিন্তু আমি 140টো এনেকৈ আগত লিখিব নোৱাৰো আমি কি মনত ৰাখিম আমি সদায় ইয়াতে যোনটো 100তকৈ আগুৱাই থকা বুলি মই কৈ আছো যে 100তকৈ 4 আগুৱাই আছে এই যিমান আগুৱাই আছে সেই সংখ্যাটোৱে মাত্ৰ দুটা স্পেচ খাব পাৰিব দুটা জেগাহে ল'ব পাৰিব মানে ইয়াতে যেনেকৈ 4 4 গুণ 16 এইটো জেগাটো লৈ লৈছে কিন্তু ইয়াতে চোন তিনিটা অংক হৈ গৈছে হৈছে ন 400 আহিছে তো তিনিটা জেগা আহিলে তোমালোকে কি কৰিব লাগিব তোমালোকে ইয়াৰে এই তিনি নম্বৰ জেগাটোলৈকে তোমালোকে ইয়াতে ল'ব লাগিব বুজিলা মানে দুটা জেগা এৰি পেলাই বাকি তলৰ এইখিনি তোমালোকে এনেকৈ যোগ কৰিব লাগিব যোগ কৰিলে কি হ'ব 0 0 আহি গ'ল ইয়াতে 4 আহি গ'ল ইয়াতে 144 আহিল নে আনসাৰটো মিলি গ'ল তো 14400 আহি যাব যদি 120 স্কয়াৰ কৰা যায় তো আমি যিকোনো সংখ্যা পূৰণ কৰিব যিকোনো সংখ্যা যদি মই ইয়াতে দেখাই দিও 125 পূৰণ কৰিব পাৰিম নে ইয়েস 125ৰ কি আছে এইটো 100তকৈ কিমান আগুৱাই আছে 100ৰ ৰেসপেক্টত 25 আগুৱাই আছে মানে 25 স্কয়াৰ 25 25 গুণ কিমান 625 কিন্তু এটা ডাঙৰ কথাটো হ'ল ইয়াতে তিনিটা অংক আহি গ'ল চোন আমাৰ সদায় এক্সামত আমি চাব কি লাগে মাত্ৰ দুটা অংক আমি ৰাখিব পাৰিম আমি একক আৰু দশকৰ ঘৰতহে ৰাখিব পাৰিম শতকৰ ঘৰটো কি কৰিম তাৰ পাছত আমি চাম এই 125টো 100তকৈ কিমান আগুৱাই আছে 25 তো 25 এটা যোগ কৰিলে কি হ'ব 150 তো 150 আমি এনেকৈ লিখিম বুজিলা তো এই 3 নম্বৰ ঘৰটো মানে এনেকৈ আমি যোগ কৰি লিখিম তো ইয়াতে আহি গ'ল 25 ইয়াতে আহি গ'ল 6 ইয়াতে আহি গ'ল 15 তো 15625 আমাৰ এনসাৰ আহিব তো এইটো হৈছে আমাৰ স্কয়াৰ উলিওৱা টেকনিক তো স্কয়াৰৰ বস্তুটো মই এবাৰ দেখাই দিলো যাতে তোমালোকৰ কনফিউজন নাথাকে নেক্সট আমি ইয়াতে স্কয়াৰ কৰি পাইছিলো 108 10816 তাৰ লগত আকৌ 5টো পূৰণ কৰিব আছে 10816 ইয়াৰ লগত 5 পূৰণ কৰিলে কি হ'ব 10000 লগত 5 পূৰণ কৰিলে 50000 800 লগত 5 পূৰণ কৰিলে 4000 তো 54000 হ'ল 16 লগত 5 পূৰণ কৰিলে 16 5 গুণ 80 তো আলটিমেটলি আমি কিমান গম পালো 54080 তো চোৱা ক্যালকুলেশন মুখে মুখে ইচ্ছা কৰিলে কৰিব পাৰিয়ে আৰু যদি এইবিলাক পূৰণ কৰিব যোৱা তেতিয়াও আনসাৰ আহিব কিন্তু এইটোৱে আৰু কাৰেক্ট আনসাৰ নেক্সট আহিছো নেক্সট কোৱেশ্চন হলে এইটো কোৱেশ্চন এৰি কি কৈছে 1/4 of 30% 1/4 of 30% of 2/5
of a number is 15 okay তো এনেকুৱা ধৰণৰ কোৱেশ্চন বহুতে ভয় খায় এটা সংখ্যাৰ 5/2 অংশ বুলি অংশৰ 30% 1/4 15 সমান এইটোৱে কথা তো অসমীয়াটো এনেকৈ দিব কোৱেশ্চনটো তো তোমালোকে ইয়াতে যিখিনি বস্তু দিয়া আছে সেইখিনি সিৰিয়ালি লিখি যাবা এটা কি কৈছে 1/4 মানে 1/4 অফ আছে অফ মানে হৈছে পূৰণ 30% মানে 30% মানে কি 30/100 অফ আছে অফৰ কাৰণে পূৰণ 2/5 2/5 অফ এ নাম্বার বুলি কৈছে ন অফ আছে আকৌ পূৰণ চিন এ নাম্বার মানে এটা কোন নাম্বার নাজানো ন তো এক্স ধৰি দিয়া এ নাম্বাৰটো কি নাজানো তো এক্স ধৰি দিয়া ইজ ইকুৱেল কি বুলি কৈছে 15 বুলি কৈছে ইকুৱেল 15 বহাই দিয়া এইখিনি এতিয়া ক্যালকুলেট কৰা অটোমেটিক্যালি आंसर আহিব তাৰে দেখিবা 0 0 কাট খাই গল ওকে তাৰছত 2 ৰে 4 কাটিব পাৰিবা দুবাৰ তাৰছত ইয়াতে কি আহি গল ইয়াতে আছে বৰ্তমান আমাৰ 3 আছে ন 3 ৰে তোমালোকে এই 15 টো কাটি দিয়া 3 5 গুণ 15 তাৰপিছত তোমালোকৰ এতিয়া ডিনোমিনেটৰ কি থাকি গল নিউমাৰেটৰ একো নাই ডিনোমিনেটৰ আছে 10 5 গুণ 50 50 2 গুণ 100 মানে x ইকুৱেল কিমান আহি গল 100 মানে আমাৰ যিটো আমাৰ ৰিকোয়াৰ্ড নাম্বাৰ আছে নাম্বাৰটো হৈছে 100 আমাক উলিয়াব কি দিছে হোৱাট ইজ 50% অফ দা নাম্বাৰ আমাক কৈছে সেই সংখ্যাটোৰ 50% কি হ'ব তো 100 ৰ 50% মানে কি 100 ৰ 50% মানে আকৌ 50/100 তো কারেক্ট आंसर আহি যাব ডাইৰেক্টলি 50 তো আমাৰ ইয়াৰে কারেক্ট आंसर কিমান হ'ব 50 তো 50 ইজ দা কারেক্ট आंसर আশা কৰো ক্লিয়াৰ यस নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন এনে কি কৈছে what is the percentage change in the salary of Amit if it is first decreased by 25% then increased by 30% এনেকুৱা কোৱেশ্চন খুব ফ্ৰিকুৱেন্টলি মানে কি মোৰটো মনে কৈ আছে এবাৰ তোমালোকৰ যোনটো এক্সাম আহি আছে এক্সামটো আহিবই এক্সামত আহে এটা নহয় এটা আহিবই যদি তোমালোকক মই এইটো ধৰণটো বুজাই দিছো অকমান যাতে তোমালোকে এক্সামত ডাটা বিলাক চেঞ্জ কৰি দিলে বুজি পোৱা এক্সামত যদি কয় যে কিবা এটা বস্তু প্ৰথমতে বঢ়াই দিছে তাৰপিছত কমাই দিছে কোনোবা এটা বস্তুৰ দাম প্ৰথমতে বঢ়াইছে কমাইছে কেতিয়াবা এনেকৈও কব যে কিবা এটা বস্তুৰ দাম প্ৰথমতে 10% বঢ়াইছে তাৰপিছত আকৌ 10% বঢ়াইছে যেনেকৈ এইটো কোৱেশ্চন কৈছে যে অমিতৰ দৰমহা প্ৰথমতে 25% কমাই দিছে 25% কমাই দিছে তাৰপিছত 30% বঢ়াই দিছে দৰমহা ঠিক আছে এইটো এটা সিনাৰিও কেতিয়াবা এনেকৈ কব অমিতৰ দৰমহা 25% কমাই দিছে তাৰে পিছত আকৌ 30% কমাই দিছে তেনেকৈ কব পাৰে এনেকৈও কব পাৰে যে অমিতৰ দৰমহা প্ৰথমতে 25% বঢ়াইছে তাৰে পিছতো 30% বঢ়াইছে তো এক্সামত যিকোনো দিব পাৰে একদম চিন্তা কৰিব লগা নাই কিন্তু আমাক কথাটো হৈছে কি আমাক এনেকুৱা সিচুৱেশন দিব যে প্ৰথমতে কিবা এটা বঢ়াইছে কমাইছে বঢ়াইছে কমাইছে এনেকুৱা সিচুৱেশন দি পেলাই কব ওভাৰঅল কি হ'ল একদম অৱশেষত কি ঘটনা ঘটিল বাঢ়িল নে কমিল এনেকুৱা ধৰণৰ পার্সেন্টেজ উলিয়াব দিব আমি কি কৰিম ইয়াতে আমি নেট এফেক্টৰ ফৰ্মুলাটো লগাই দিম অৰ্থাৎ a + b + ab/100 এই ফৰ্মুলাটো আমি ইয়াতে ইউজ কৰিম আৰু এই ফৰ্মুলাটো আমাক কি হেল্প কৰিব ইয়াতে তোমালোকে কেৱল এটা বস্তুৱে মনত ৰাখিবা এই ফৰ্মুলাটো যেতিয়া ইউজ কৰিবা মনত ৰাখিব লগা কথাটো হৈছে তোমালোকক যদি কোনোবা এটা বস্তু বাঢ়ি যোৱা বুলি কৈছে মানে সেইটো হ'ব পজিটিভ ভ্যালু যদি কমি যোৱা বুলি কৈছে নিগেটিভ এতিয়া ইয়াতে কৈছে 25% দৰমহা কমিছে মানে ইয়াতে মই লিখিম -25 a এর ভ্যালুটো হ'ব -25 b এর ভ্যালুটো কি হ'ব 30% বাঢ়িছে মানে b এর ভ্যালুটো হ'ব 30% এটাৰ লগত পজিটিভ সাইন আছে বুজি পালা যদি নিগেটিভ হলে হয় যদি এটো ডিক্রিজ বুলি কলে হয় মই -30 লিখিলো হেতে আৰু লগতে ইয়াতে কি কৰিম প্লাস এটা a আৰু b এর ভ্যালু কিমান a এর ভ্যালু হৈছে -25 b এর ভ্যালু হৈছে 30 ক্লিয়ার হল আৰু ডিভাইডেড বাই আছে 100 এটা এইখিনি সলভ কৰিলে দেখিবা 30% আছে পজিটিভ 25% আছে নিগেটিভ 30 পৰা 25 গলে কি থাকিব 5% পজিটিভ থাকিব প্লাস কিমান হ'ব ইয়াতে আমি কি হ'ব মাইনাসে প্লাসে এৰে মাইনাস আহিব মানে ইয়াতে মাইনাস আহিব এইখিনি আমি দেখিম 0 0 কাট খাই গল 25 3 গুণ কিমান 75 তো 75 আহি গল কিন্তু দশমিক এটা আহিব 7.5 এৰে 5% আছে 7.5% আছে এইখিনি ক্যালকুলেট কৰিলে কি দেখিবা आंसर আহি গল -2.5 এটা -2.5 এ কি বুজাব এই মাইনাস সিম্বলটো কি বুজাইছে নিগেটিভ সাইনটোৱে আমাক বুজাব যে মানুহজনৰ দৰমহা ওভাৰঅল অৱশেষত মানুহজনৰ দৰমহা কমি গৈছে কিমান শতাংশ 2.5% নিগেটিভ সাইনটোৱে বুজায় কমি গৈছে যদি পজিটিভৰ आंसरটো আহিলেতেন মানে কলো হয় যে অৱশেষত বস্তুটোৰ দামটো বা অমিতৰ দৰমহা বাঢ়ি গৈছে আশা কৰো ক্লিয়াৰ এই ফৰ্মুলাটো তোমালোকে মনত ৰাখা ডাইৰেক্টলি ফৰ্মুলা ইউজ কৰিবা आंसर আহিব কিন্তু মনত ৰাখিব লগা এডিশনাল কথাটো যদি বস্তু এটা বাঢ়ি যোৱা বুলি কয় পজিটিভ কমি যোৱা বুলি কলে নিগেটিভ সেই বস্তুটো কিন্তু তোমালোকে মনত ৰাখিবা ওকে নেক্সট আইছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন এটা কাম কৰো এইটো কোৱেশ্চন তোমালোকৰ হোমৱৰ্ক থাকক সকলোৱে চেষ্টা কৰিবা এইটো আমাৰ লাষ্ট কোৱেশ্চন ট্রাই কৰা আৰু কমেন্ট বক্সৰ आंसरটো দিয়া যদি কাৰোবাৰ কিবা কোৱেশ্চন সুধিব লগা থাকে কিবা ডাউটস আছে যিকোনো বস্তুক লৈ পেলাই তোমালোকে মোৰ টেলিগ্ৰামত গৈ পেলাই মোক কমেন্ট মেসেজ কৰিব পাৰিবা ঠিক আছে ম্যাথছ বাই নিৰ্মল স্যাৰ বুলি আছে যিসকলে নতুনকৈ ভিডিও চাই আছে সিহঁতে চেক কৰিব পাৰে ম্যাথছ বাই নিৰ্মল স্যাৰ তাত গৈ পেলাই তোমালোকে মোক
মেছেজ কৰিব পাৰিবা লগতে যদি তোমালোকে আজি প্ৰথমবাৰ ক্লাছটো চাই আছা তেতিয়াহ'লে অলৰেডি আমাৰ ইয়াৰে 3টা ক্লাছ হৈ গৈছে য'ত আমি টপ 50 কুৱেশ্যন আলোচনা কৰি আছিলো তোমালোকে ইয়াৰে প্লেলিষ্টটো বনোৱা আছে প্লেলিষ্টত গ'লেও পাই যাবা লগতে চাৰ্চ কৰিলেও পাই যাবা তো আজি আমাৰ 3 নম্বৰ ক্লাছটো কমপ্লিট হ'ল দেন আমি আকৌ 2টা ক্লাছ কমপ্লিট কৰিলে আমাৰ গোটেই চিলেবাছটো কমপ্লিট হৈ যাব লগতে মই জনাই দিওঁ যদি কোনোবাই ভাবি আছে যে মই এটা মই লাইব্ৰেৰী বিচাৰি আছো লাইব্ৰেৰীত পঢ়িব মন আছে বা ঘৰত মোৰ ডিষ্ট্ৰেকশ্যন বেছি থাকে তেনেকুৱা এটা এনভাইৰনমেন্ট লাগে য'ত মানে অকল পঢ়াৰ কথা চলি থাকে বা তো তেনেকুৱা ধৰণৰ এনভাইৰনমেন্টৰ কাৰণে তোমালোকে যদি গুৱাহাটীৰ কোনোবা আছে বা গুৱাহাটীত আহিম বুলি ভাবি আছা তেতিয়াহ'লে ই কুহিবাতৰ এটা লাইব্ৰেৰীও আছে যদি কোনোবাই গম নাপায় আৰু লগতে ই কুহিবাতৰ লাইব্ৰেৰীৰ সকলোতকৈ ডাঙৰ আমাৰ এডভান্টেজটো হৈছে যিসকল ষ্টুডেণ্টে ই কুহিবাতৰ লাইব্ৰেৰীত আমাৰ পঢ়িবলৈ আহে সিহঁতে যেতিয়াই ইচ্ছা সিহঁতৰ তেতিয়াই আমাৰ ইয়াতে যিমান ষ্টুডিঅ'ত লাইভ ক্লাছ হৈ থাকে যিমান লাইভ ক্লাছ হয় প্ৰতিটো লাইভ ক্লাছৰ এক্সেছ পাই যায় তেতিয়া ইচ্ছা আছে সাপোজ তুমি লাইব্ৰেৰীত আছা ইয়াতে তোমাৰ ইচ্ছা আছে যে মেথছৰ গোটেইখিনি ক্লাছ এটেন্ড কৰিব মন গৈছে নিশ্চয় আহি পেলাই তোমালোকে ইয়াতে অফলাইন এটেন্ড কৰিব পাৰিবা যদি তোমালোকৰ জিকেৰ কিবা ক্লাছ এটেন্ড কৰিব ইচ্ছা আছে যদি তোমালোকৰ ইভেন এপিএসসিৰ কোৰ্স ষ্ট্ৰাকচাৰ খুব অলপমান ডাঙৰ বাকি এক্সামৰ তুলনাত অলপ বেছি হয় কিন্তু সেই কোৰ্স ষ্ট্ৰাকচাৰটোৰ কাৰণেও তোমালোকে চিন্তা কৰিব নালাগে যদি লাইব্ৰেৰীত তোমালোকে আছা তোমালোকে প্ৰতিটো ক্লাছে এটেন্ড কৰিব পাৰিবা নোটস তোমালোকে সুধিব পাৰিবা তো আলটিমেটলি তোমালোকৰ কাৰণে সোনে পে সুহাগা ওকে তো যদি কোনোবা ইন্টাৰেষ্টেড হয় জয়েন কৰিব পাৰা আৰু লগতে আজি ক্লাছটো ইয়াতে সামৰণি মাৰিলো লগ পাম সকলোকে নেক্সট ক্লাছত থেংক ইউ